পৰাই নাই আৰু আজিৰ দিনটোত আমাৰ লগত মানে বহুত কি হৈ হ'ল বহুত মানে প্ৰব্লেম হয় ইয়াত হোৱা আকৌ আম পাপাৰ কথা ক'লে মায়ে ক'বলৈ চান্সে নাপায় মায়ে যেতিয়া কথা কয় এতিয়া পাপাই অকমানো চান্স নাপায় ক'বলৈ হেল্ল' এভৰিৱান মই জ্ঞানদীপ আপোনালোক সকলোকে পুনৰ মোৰ চেনেললৈ স্বাগতম জনাইছো আশা কৰো সকলো ভালে আছে মোৰো ভালে আৰু এতিয়া মই ৰুমলৈ যাব লৈছো আৰু বাইদেউ বাই বাই কি গোটেই তিনিটা লগতে মই এনেকৈ আছো তিনিটা ব্লগ নহয় এতিয়া লাগে তিনিটা খোৱালি দুটা ব্লগতে মই এনেকৈ আছো মানে তই তোক ভালে লাগে তইও ধুনীয়াই দিয়াচোন অলপ তাৰিফ কৰি থৈ গৈছো মিছা তাৰিফ যোৱাৰ আগত সো এতিয়া ওলাই যাওঁ কাৰণ দেৰি হৈছে আৰু একেবাৰে আন্ধাৰ হৈ গ'লে 6টা বাজিলে আৰু ইয়াৰ আগৰ ব্লগটো আপোনালোকে চাই আছে এতিয়া বস্তু চব হ'ল মোৰ এইকেইদিনতে ইম্পৰ্টেণ্ট কাম এটা আছে সেইটো কাৰণে এফালে যাব লাগিব গাড়ীখন লৈ যাব লাগিব এতিয়া ৰং চাইডত গৈছে বাৰু হেল্ল' এভৰিৱান কালি ৰাতি আহি ৰুম পালোহি আহি পোৱা অকণমান দেৰি হ'ল কিয়নো অলপ বজাৰ আছিলে সেইটো কাৰণে টাউনত অলপ টাইম ৰখিবলগীয়া হ'ল আৰু আজি মোৰ শ্বুট এটা আছিলে চব খেলি মেলি হৈ পৰিলে কিয়নো যিহেতু মই ঘৰলৈ যোৱা ব্লগটোত কৈছিলোঁ যে মাৰ অৱস্থাটো ইমান ভাল হৈ থকা নাই কাৰণ ভৰিত অলপ প্ৰব্লেম চলি আছে চ' আজি অৱস্থাটো অকণমান বেয়া হৈ পৰিলে সেইটো কাৰণে মই লগালগ ঘৰলৈ যাবলগীয়া হ'ল ৰাতিপুৱাই ঘৰলৈ গ'লো ঘৰলৈ গৈ মাক লগালগ নাৰ্ছিং ৰুমলৈ লৈ আহিলোঁ আৰু এতিয়া তাতে আছে চ' তাত সকলোখিনি হ'ল চালে ডক্টৰে আৰু আমি এতিয়া আহিছিলোঁ এইখনৰ অলপ প্ৰব্লেম দি আছিলে চ' টায়াৰ এটা একেবাৰে বাটতে ফাটিয়ে থাকিলে আকৌ বাটত আহোঁতে আকৌ টায়াৰ চায়াৰ চব চেঞ্জ কৰি দিবলগীয়া হৈছে চ' আজিৰ দিনটোত বহুতেই কিবা কিবি হ'ল ফটোশ্বুটটো কেঞ্চেল হ'ল আৰু তাৰপিছত ৰাতিপুৱাই ঘৰলৈ যাবলগীয়া হ'ল নাৰ্ছিং ৰুমলৈ আহি থাকোঁতে বাটতে গাড়ীখনৰ চকাটো প্ৰব্লেম দি দিলে আৰু চকাটো গোটেইটো ফাট খাই পৰিলে টায়াৰটো চ' আকৌ চকা টকা চেঞ্জ কৰি আহি আৰু মৰাণৰ নাৰ্ছিং ৰুমত মানে কথাটো এনেকুৱা হৈছে যে এতিয়া মানে যদি কোনোবা তেনেকুৱা পেচেণ্ট চাই মানে তেতিয়াহ'লে ক'ভিড টেষ্টটো খুব ইম্পৰ্টেণ্ট হয় আকৌ ক'ভিড টেষ্টটো যদি নাৰ্ছিং ৰুমত কৰায় তেতিয়াহ'লে 500 ৰুপিজ লয় আৰু যদি চৰকাৰী হস্পিটেলত কৰায় তেতিয়াহ'লে ফ্ৰীকৈ কৰি দিয়ে চ' আকৌ চৰকাৰী হস্পিটেল আহিবলগীয়া হ'ল আজিৰ দিনটোত বহুতখিনি হ'ল তাৰপিছত আকৌ চকাৰ বেলেঞ্চিংটো খেলি মেলি হৈ থাকিলে এতিয়া গৈ আমি চকাকেইটা মিলাই আনিলোঁ আৰু এতিয়া গৈ আছোঁ আমি ডাইৰেক্ট হস্পিটেলত ৰাতিপুৱাৰ পৰা মই একো খোৱা নাই ৰুমত ভাত খাই যাবলৈ নাপালোঁ চ' 3টা বাজিলে এতিয়া মাহঁতক লওঁ মাৰ ওচৰত পাপা আছে বাৰু আৰু আমিও প্ৰায় এঘণ্টামান হৈছেহে মাহঁতক থৈ যোৱা 2টামান বজালৈকে ইয়াতে আছিলোঁ বাৰু আৰু এতিয়া মাহঁতক লৈ যাওঁ ক'ৰবাত ভালকৈ কিবা এটা খাবগৈ লাগিব বহুত জোৰ ভোক লাগিছে আৰু মোৰ চোৰ মানে বহুত বিষাইছে এতিয়া আকৌ ঘৰলৈ গৈ মাহঁতক থৈ ৰুমলৈ আহিব লাগিব চ' চাওঁ আৰু এতিয়া নাৰ্ছিং ৰুমত এতিয়া মাহঁতক কি কৰালে যিহেতু মাৰ ওচৰত পাপা আছিলে সেইটো কাৰণে পাপাই পাৰিম বুলি ক'লে আৰু সেইটো কাৰণে আমাক পঠিয়াই দিলে এতিয়া আমি পালোহি নাৰ্ছিং ৰুম চাওঁ পৰিস্থিতি কেনেকুৱা হৈছে এতিয়া সকলোখিনি হৈ গ'ল মায়ে দেখুৱালে ডক্টৰক এতিয়া আহিব মাহঁতি আমি ৰখি আছোঁ মাৰ অৱস্থাটো মানে এনেকুৱা হৈ গ'ল খোজকাঢ়িব একেবাৰে নোৱাৰা হৈ থাকিলে আৰু লগতে মানে কি হ'ল বহিবও নোৱাৰে ভালকৈ গাড়ীত আহোঁতেও মানে পিছফালে চিটত শুই আহিছে চ' এতিয়া দেখুৱালে খুব ভাল পাইছে যেন আৰু খোজকাঢ়িব পৰাই নাই পাৰিব নাই চব লৈ আহিলে পইচা হ'ল কি নাই কেনেকুৱা লাগিলে বেজি দিলে নি বেজিটো তাত লগত দিয়া আনিছোঁ আৰু কি কৰিলে আৰাম লাগিছে এতিয়া আৰাম লাগিব সেই ইয়াত হোৱা আকৌ এইডোখৰত দিয়া যাওঁ ন তাত নাই লাইচেঞ্চখনো মাৰিছে যাওঁ ন আমি এতিয়া ঘৰলৈ গৈ আছোঁ সেইদিনাখন মই যে এনেকৈ শুই আহিছিলোঁ ক'বা পৰা ক'লৈ বাৰু ভাওনা আছে ভাওনা আছিলে নেকি বাৰু ভাওনা আছিলে এই হেৰিয়ত খোকামৰা ন সেইটো পঠিয়াব এতিয়া এক্সচেঞ্জ হৈছে মানে কাটা ফাটা নালাগে আৰু এই প্ৰব্লেমটো আজিৰ পৰা এসপ্তাহমান হ'ল নেকি বাৰু বেছি হ'ল চাগে 15 দিনমান হৈ গৈছে আৰু আজিৰ দিনটোত আমাৰ লগত মানে বহুত কি হৈ হ'ল বহুত মানে প্ৰব্লেম হয় ইফালেও প্ৰব্লেম সিফালেও প্ৰব্লেম তো প্ৰথম হ'ল
একদম প্ৰথম প্ৰবলেমটো আছিলে পইচা প্ৰবলেমটো পাপাৰ একাউণ্টটো হৈছে গ্ৰামীণ বিকাশ বেংকৰ এইকেইদিন মানে গ্ৰামীণ বিকাশ বেংকৰ কিবা প্ৰবলেম চলি আছে সেইটো কাৰণে তাত নহ'ব নালাগে দিয়া হ'ব সেইটো কাৰণে মানে পাপাৰ একাউণ্টৰ পৰা পইচা উলিয়াব পৰা নাছিলে এইকেইদিন আৰু মোৰ একাউণ্টতো তেনেকৈ বিশেষ পইচা নাছিলে চ' প্ৰথম প্ৰবলেমটো তেনেকুৱা হৈছিলে মোৰ একাউণ্টতো বিশেষ নাছিলে কিয়নো কিমান খৰচ হয় সেইটো গম পোৱা নাছিলোঁ ফাৰ্ষ্ট প্ৰবলেমটো তেনেকুৱা হ'ল আৰু তাৰপিছত আহিলোঁ আহি পাই বাটত হ'ল টায়াৰটো ফাটি থাকিলে তাৰপিছত মৰাণ আহি পালোঁ আৰু আহি পাই টিকেট পালে 32 আৰু মাৰ বিষ বহুত চ' তাতে যেনে তেনে ৰখিলে বহুত মোৰ অৱস্থাৰ কথা নকয় আৰু সেইখিনি ইমানখিনি আৰু মোৰখিনিতো নকওঁ আৰু এতিয়া ক'ত যাম এতিয়া খুৱাই নিওঁ কিবা এটা ঘৰত নহ'লে কি খাব কোনে বনাই দিব ঘৰত কোনে বনাই দিব বনাব এতিয়া নাই সেইবোৰ খোৱা খুৱাই নামিবই নোৱাৰা খাবই নোৱাৰা কি কৰিব যেনে তেনে নময় দিম ঘৰত বনাবলৈ যে কোনে মই নোখোৱালো নেখালো হৈ যাব আপোনালোকে কি ঘৰত বনাই খাম আমিতো মায়েতো একোৱে খোৱা নাই নহয় মই ভাত খুৱাই আনিছো মই অলপ ঠিক ঠাক কৰি আনিছো তই কিবা খাবি খাম কি খাবি তো টাউনতে কিবা এটা খাই যাম বুলি ভাবিছিলো কিন্তু মায়ে যিহেতু উঠিব নোৱাৰে সেইকাৰণে ঘৰতে খাবগৈ লাগিব এতিয়া পাপাক কৈছো দেই তাৰমানে তই যোৱাৰ পিছত পাপাই কৈছে খাই থৈ যোৱা হ'লে ভাল আছিলে তেনে বুলি কৈছে মই বোলো আপুনি খাব কৈছে তেনেকে সেনে বুলি কৈছো মাৰ আগবিলাক কোচত লৈ লৈ হ'ব এনে এবাৰ যে আমি যে হেৰিয়াত খাইছিলো যে পইচা দিয়া কথাটো মনত আছে নাই সেইটো বহুত লাগি আছে কিন্তু উপায় নাই এতিয়া মই আহি পিনি অকলে খাব লাগিব বহুত দেৰি হৈ গ'ল বেলেঞ্চিং কৰোঁতে গোটেইকেইটা চকা খুলি কৰিছে না চ' আমি ফুৰিবলৈ যোৱা প্লেনিং এটা কৰি থৈছো আমি নহয় মানে মই অকলে প্লেন কৰি থৈছো মানে মই ভাবি থৈছো গোটেইখিনিয়ে যাম প্লেনিংটো মই কৰি থৈছো কিন্তু আমাৰ বাইদেউ এতিয়া সোনকালে ঠিক হওক তাৰপিছত যাম আৰু কি খানো কৈ থাকে মোক ভাঙিয়ে মান আজিকালি কেনেকুৱা লাগিছে কাম কৰিবলৈ দিবলৈ নাই কোৱা পাপা মইলো কাহিবাদী ধুই ধুই হাল্লাত বেয়া হৈ গৈছে একদম ধুনীয়া মায়ে মোক মায়ে চকীখনত বহি থাকে দেই তাৰপিছত কথা কৈ মোক গোটেই উবা কাহিবা ধুৱাই পেলাই মই গম নাপাওঁ কেতিয়া ধুই পাওঁ ভালে হৈছে কৰ মইতো সদায় কৰো মই সেইকাৰণে কৈ থাকো দাদাক মাতিবলৈ তই ঘৰকেইটাকে হাৰিব পাৰিলিহেঁতেন কেনেকুৱা কাজিয়া হৈ ভাবিছ একদম মানে কি হয় কাজিয়া পাপাও পোৱালি নি তাৰপিছত আজি ৰাতিপুৱা বেছি হ'ল ন তাৰ আগত তেনেকুৱা হোৱা নাছিল নেকি আজি বেছি হ'ল ৰাতিপুৱা পাপাই মোক যেনেকে ফোন কৰিছে মানে মোক বেলেগ কাম এটা আছিলে নাই চব কথা বুজে নাই মই বোলো এই কথা নহয় আৰু লৈ যোৱাই ভাল অকণমান ভাল হৈ গ'লে কিন্তু আকৌ আহি যাব আজি আকৌ কৈছে ওলোৱা নাই মুখখন আকৌ বৰ ধুনীয়াকে চলোৱাই ন পাপাই কথা ক'লে মায়ে ক'বলৈ চান্সে নাপায় আকৌ মায়ে যেতিয়া কথা কয় তেতিয়া পাপাই অকমানো চান্স নাপায় ক'বলৈ যিখিনি কৰে একদম পুৰা কাট খোৱাকৈ কৰে আকৌ মই কাৰণে আঁতৰলৈ যামগৈ আৰু এতিয়া মই আজি চান্সটো পাইছিলোঁ মানে কৰি আছোঁ কাৰণে আজি পইচা খৰচৰ ওপৰত খৰচ দিলে ফালে নিদিয়ে বেংকত ফালে নোলায় বুলি ক'লে মই এটিএমটো ট্ৰাই কৰিছোঁ মই ঘৰলৈ যাওঁতে ঘৰলৈ তেতিয়া ট্ৰাই কৰোঁতে নোলালে তাৰপিছত আপুনি যেতিয়া ক'লে তাত চালোঁ নোলালে এইডোখৰ ইমান ধুনীয়া জেগা চ' আমি আহি ঘৰ পালোহি আৰু এতিয়া বাইদেউসকল নামক মই যাওঁৱেই আৰু আমাৰ বেকৰ চাউণ্ড আহি আছে জানে আৰু সকলোৱে যাওঁ ভাল লাগিছে কৈছে এতিয়া মই যাওঁ কালি গৈছিলোৱে মই
একো নাই ফুৰিবলৈ মইহে নিম তই যাওঁগৈ না আকৌ যাওঁ দে মই তো এতিয়া আহিলো মই ৰুমলৈ যাওঁ সকলোখিনি হ'ল এতিয়া মায়ে অলপ আৰাম পাইছে তাৰ পৰা আহোঁতে দেখিলে অলপ এণ্টাৰটেইন কৰি অহা হ'ল কিয়নো আমাৰ মা মানে কিবা এটা হ'লে চ' অকল সেইটো কথাই ভাবি থাকে চ' সেইটো কাৰণে অকণমান বেছি ছাৰ হৈ যায় বুলি ক'ব পাৰি চ' পাপাই জানে যে বেছিকৈ ভাবে বুলি আৰু সেইটো কাৰণে পাপাই আজি আমাৰ পাপাই নৰ্মেলি ইমানকৈ কথা নকয় কিন্তু আজি সেইটো কাৰণে অলপ মাক এণ্টাৰটেইনৰ কাৰণে হহুৱাই আহিলে আৰু এতিয়া অলপ আৰাম পালেই বোলে এতিয়া নৰ্মেল হ'ল আৰু ৰাতিপুৱা টাইমত মই বহুত ভয় খাইছিলোঁ কিয়নো পাপাই ফোন কৰি যেনেকৈ ক'লে কথাটো মোক সেইটো কাৰণে টেনশ্যন এটা সোমাই পৰিছিলে মেইন টেনশ্যনটো আছিলে পাপাৰ একাউণ্টটো যিহেতু তেনেকুৱা প্ৰব্লেম চলি আছে আজি হ'ল কেইদিনমান সেইটো কাৰণে মেইন টেনশ্যনটো হৈছিলে মোৰ মানে ক'ব নোৱাৰি ন যে কিমান খৰচ হ'ব কি কথা সেইটো কাৰণে মানে আগেই চব মেনেজ কৰি যোৱাটো ভাল হয় চ' সেইটো কাৰণে মোৰ অলপ টেনশ্যন এটা আছিলে কিন্তু ভাগ্য ভাল যে একাউণ্টটো ঠিক হ'ল চ' উলিয়াব পৰা গ'ল সকলোখিনি ঠিকে থাকে গ'ল আৰু মায়েও এতিয়া ভাল পাইছে বুলি কৈছে চ' তাকে আৰু এতিয়া ৰুমলৈ যাওঁ চ' ৰাতিপুৱাৰ পৰা বহুত টেনশ্যনত থকা টাইপ হৈছিলে কিয়নো চবফালে মেনেজ দি থাকিবলগীয়া হৈছিলে আৰু যদি পাপাৰ একাউণ্টৰ পৰা পইচা নোলালেহেঁতেন তেতিয়াহ'লে আৰু বেলেগ মাথা মাৰিবলগীয়া হ'লহেঁতেন চ' এতিয়া অলপ ফ্ৰী লাগিছে ৰাতিপুৱা যিহেতু পাপাই ফোন কৰি তেনেকৈ ক'লে সেইটো কাৰণে মানে মোৰ ভোকো মৰি গৈছিলে চ' এতিয়া গৈ খাব লাগিব কিবা এটা ভালকৈ আৰু চিনেমেটিক ব্লগটো যিটো আপোনালোকে আগৰ ব্লগটো যদি চাইছিলে তেতিয়াহ'লে গম পাইছে যে চিনেমেটিক ব্লগটো ইয়াৰ পিছত দিলোহেঁতেন কিন্তু এইটো ব্লগ দিবলগীয়া হ'ল ইয়াৰ পিছত এতিয়া আপোনালোকে চাবলৈ পাব সেই চিনেমেটিক ব্লগটো কাম চলাবগৈ লাগিব একেবাৰে টাইম নাই পোৱা চাওঁ এতিয়া যিমান সোনকালে পাৰোঁ মই এডিটিং কৰোঁ আৰু আপোনালোকক আগবঢ়াই দিম চ' এই ব্লগটোৰ পিছতে মই সেইটো দিম বুলি ভাবিছোঁ আৰু এতিয়া কি হয় চাই যাওক আপোনালোকেতো গম পাবই আৰু চ' আহি ৰুম পাই গ'লোহি আৰু আজিৰ দিনটো এনেকৈ পাৰ কৰিলোঁ বহুত ভাগৰে জোগৰে আৰু খোৱা হ'ল কিবা এটা টাউনতে খাই আহিলোঁ এতিয়া কিয়নো বহুত জোৰ ভোক লাগি আছিলে চ' ৰুম পালোহি এতিয়া অকণমান ৰেষ্ট কৰিব লাগিব আৰু হেমাংগৰ ৰুমত নাই সি খেলিবলৈ যায় সদায় চ' খেলিবলৈ গ'ল এতিয়া ৰেষ্ট লওঁ আৰু মেইনলি গা ধুব লাগে গা ধুই গাড়ীখনো বহুত লেতেৰা হ'ল গাড়ীও চফা কৰিব লাগে কাপোৰ কানিও এইখিনি আছে ধুবলৈ কৰা যাওক আৰু ৰাতিকে আজি চিনেমেটিক ভিডিঅ'টো এডিটিং কৰা হ'ব আৰু আজিৰ পৰা ষ্টাৰ্ট কৰিম চাগে আজি পাৰোঁ আৰু তেতিয়াহ'লে আজিৰ পৰা ষ্টাৰ্ট কৰিম যদি আজি কেনেবাকৈ নোৱাৰোঁ যদি বেছি ভাগৰ লাগে তেতিয়াহ'লে নেক্সট কাইলৈ একদম দিনটোৰ পৰা বহিম আৰু সোনকালে যিমান পাৰোঁ আপোনালোকলৈ আগবঢ়াবলৈ ট্ৰাই কৰিম চ' অলপ এতিয়া ফ্ৰেছ হৈ ল'লোঁ আৰু এতিয়াহে অকণমান শান্তি লাগিছে দিনটো তেনেকৈ ঘূৰি ফুৰা হ'ল আৰু খানাও খোৱা নাছিলোঁ আৰু খানাটো যিহেতু খাই আহিলোঁ এতিয়া অলপ মানে ভাল লাগিছে আৰু লগতে মাও এতিয়া নৰ্মেল হয় আমি যেতিয়া মৰণলৈ ওলাই আহিছিলোঁ তেতিয়াতো মাৰ অৱস্থাটো একেবাৰে বেয়া আছিলে কিয়নো খোজো কাঢ়িব নোৱাৰিছিলে ভালকৈ কিন্তু এতিয়া অলপ পাৰিছে বোলে চ' আজিৰ দিনটো এনেকৈ পাৰ হ'ল আৰু মানে ষ্টাৰ্টিঙততো বহুত খেলি মেলি হৈ পৰিছিলে লিলিমাই সংঘটিত হৈ গৈছিলে কিন্তু এতিয়া চব ঠিক হ'ল চ' তাকে আৰু এতিয়া ভাল লগা সময়কণৰ লগত মই চোতালত চ' এই ব্লগটো আৰু বেছি দীঘল নকৰোঁ আৰু আপোনালোকে ইয়াৰ নেক্সট ভিডিঅ'টো পাব চিনেমেটিক ব্লগটো মই যিমান পাৰোঁ ভিডিঅ'টো ভাল কৰিবলৈ ট্ৰাই কৰিছোঁ আৰু এডিটিংটো বাকী আছে এতিয়া সোনকালে এডিটিংটো এইকেইদিনতে কৰিম আৰু আপোনালোকলৈ আগবঢ়াম হোপ আপোনালোকে চাই যেন ভাল পায় ভিডিঅ'টি চ' আশা কৰোঁ আপোনালোকে ভিডিঅ'টি চাই যেন ভাল পালে যদি ভিডিঅ'ত চাই ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰি জনাব কেনেকুৱা পালে আৰু মোৰ চেনেলটোত যদি কোনোবা নতুন হয় তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব